29 ফেব্ৰুৱাৰীত জন্ম হোৱাবিলাকে বাৰ্থডে কেতিয়া পালন কৰাব? বছৰেতো 29 ফেব্ৰুৱাৰী নাই। কৰি আছে কিবা এগ্ৰিমেণ্ট বিচাৰি আছে আজিৰ। অনলাইন এগ্ৰিমেণ্ট বিচাৰি আছে। ভাবছিল অফলাইন কৰা বুলি, অনলাইনত কৰি পেলাই বিচাৰি আছে। ঘৰত আহি বঢ়িয়াকৈ ফ্ৰেছ হৈ ভাত চাত খাই যাব গ'লোঁ আমি একদম বেণ্ড অফ থ্ৰীৰ লগত। গুড মৰ্নিং। আজি লোকেল OIT ব্লগত মই আহি গ'লোঁ, তো ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। বাকী ক'ত কি হয় ইদুকে দেখো নাকি মই শ্ৰী পংকজ ব্লগ। তো চাই দিয়ক ভিডিঅ'টো, কিবা ভালে দুখ হ'ব ৰাতি প্ৰগ্ৰেমো আছে, তো চাই দিয়ক। বিংকু বনাই দি পংকজে যিখিনি ক'ব লাগে ক'লাক আপোনালোকক। বাকী আজিৰ ভিডিঅ'টো অলপ ভাল লাগিব। মানে আজি হ'ল 25 তাৰিখ ফেব্ৰুৱাৰীৰ। আজি আমি যাই আছোঁ মচলপুৰ, বেণ্ড অফ থ্ৰীৰ সংগীত অনুষ্ঠান আছে, আমি তাতে যাই আছোঁ। গতিকে সংগীত অনুষ্ঠানত কেনেকুৱাকৈ কি ধুনীয়াকৈ পাৰফৰ্ম কৰে, কি নকৰে, গোটেইখিনি একফালে আপোনালোকক দেখাব চেষ্টা কৰিম। লগতে আমাৰ পাৰ্থদা আছে, চন্দন দা আছে, পৰক দা আছে, আৰু বহুত মানুহ আছে। গোটেই মানুহক লগ পাম। তো এতিয়া মই পংকজহঁতৰ ঘৰত আছিলোঁ, তাহাঁতত কিবা কাম আছিল, সেইখিনি কৰি এতিয়া মই ঘৰত যাব আহিছোঁ। ঘৰত যাই ভাত পানী খাই আৰু তাৰ কাৰণে যোৱাৰ কাৰণে ৰেডি হ'ব লাগিল। সন্ধিয়া 5টা বজাত যাম আমি ইয়াৰ পৰা। ঘৰত আহি বঢ়িয়াকৈ ফ্ৰেছ হৈ ভাত চাত খাই যাব গ'লোঁ আমি একদম বেণ্ড অফ থ্ৰীৰ লগত। মানে এতিয়া মই চন্দন দাতাকে লাগি যাওঁ, তাৰ পৰা আমি যাই আছোঁ। এইটো হ'ল বাবু, এইটো হ'ল মইনা। এই সিহঁতৰ দুয়োৰে বাবু মইনা নাম দিছোঁ। মই ৰাখিছোঁ দিয়ক। ইয়াক ৰাখিছিলোঁ মই মোৰ লগৰ এটাৰ তাৰ পৰা আনিছিলোঁ, মানে কংকন বুলি। বাকী ইয়াক আনা নাছিলোঁ, নিজে আহিছে গুটছে। গুটছে চন্দন দাৰ ঘৰ আহি পালোঁ মই, মানে ষ্টুডিঅ' ৰকলেণ্ড। বাকী ইয়াতে কাম কৰি আছে, কিবা এগ্ৰিমেণ্ট বিচাৰি আছে আজিৰ। অনলাইন এগ্ৰিমেণ্ট বিচাৰি আছে। ভাবছিল অফলাইন কৰা বুলি, অনলাইনত কৰি পেলাই বিচাৰি আছে এগ্ৰিমেণ্ট। মাথা গৰম কৰি গৈছে তাৰ। বাকী এইটো আমাৰ পৰকদাৰ আছে, ঢোল আৰু ডগৰ আছে। এটা পেড আছে, তাৰপিছত এই এখন পেড আছে সৰু, এছপিডিয়াছ বুলি নাম এইখনৰ। এইখনত 20 কিবা হেৰি আছিল, পাৰিলোঁ। ৰিডাল ষ্টেণ্ড আছে, বাকী ভিতৰত বস্তুগিলা আছে। চব মই আহি পেলাই চালোঁ, চেক কৰিলোঁ। বাকী এতিয়া পৰকদা আহি আছে, পৰকদা আহি পালি আমি ইয়াৰ পৰা ওলাই যাওঁ। বস্তু আহি পেলাই হাল্লা নাচোন, ইমান হাল্লা কৰি আহিছোঁ। ইমান হাল্লা কৰি আহিব লগা কাৰণটো মানে দেৰি হৈছে, বহুতখিনি দেৰি হৈছে। কমিটিৰ পৰা আমাক ফোন কৰিছে, আমি মানে সোনকালে যাই পাব লাগে। এতিয়া পিংকুৱে মানে ফাই চলাব আৰু আমি ধুনীয়াকৈ গৈ পাম। মই ফাই চলাম, আহিব দেৰি কৰি মই ফাই চলাম। ভিডিঅ'ত মেইন মানুহ, আমাৰ গাড়ীত মেইন মানুহ, চবতে মানে এক্সপাৰ্ট হয়। তই গাড়ী এনেকৈ প্ৰশংসা দিলে মই বেলুন বুলাই দি পুলি যাম। সঁচা কথা, মৰি যোৱাৰ পাছত প্ৰশংসা কৰি লাভ নাই, মুখৰ আগতে। বঢ়িয়া, থেংক ইউ দাদা। বৰ্তমান আহি পেলাক এখন গাড়ী আমাৰ আহিয়ে, আমাৰ মেইন মানুহ এইটো নৱদা। বাকী এইটো আমাৰ কালি শ্বুটিঙত কিন্তু হাই ফাই লাগিছে, একদম মজা। এডিটিং হোৱা নাই বৰ্তমান, ভিডিঅ'টো হ'ব আৰু শিকিলে। বঢ়িয়া, আজি ভাল লাগিব যায়। ৰাতুল নহয়, বঢ়িয়া। নমস্কাৰ দাদা। কি ক'ব? কিবা কওক। এতিয়া প্ৰগ্ৰেমত যাই আছো। ক'ত যাব? মচলপুৰ পাঠদাৰ প্ৰগ্ৰেম আছে। ৰাজুদা ওচা পালি উঠে মাজে সময়, ভাল লাগে। তো গাইজ, আমাৰ হেণ্ডছ পাৰ্টি বৰ্তমান মঞ্চৰ ওপৰত। বাকী এতিয়া অনুষ্ঠান আৰম্ভ হ'ব, আপোনালোকে চাই থাকিব। মই 2-এটা ৰেকৰ্ডিং আপোনালোকক আগবঢ়াই দিম, বাকী চাই থাকিব আৰু সেইটো কথা। বাকী দাদা এই গাড়ীখনৰ ভিতৰত আছে। দাদাৰ ফটো উঠা প্ৰেমী এনেকুৱাকৈ ভাল লাগে ন।
সংগীত অনুষ্ঠান আমাৰ কমপ্লিট আৰু আহি আমি গণেশ মন্দিৰ পালোঁ। মোৰ পিছফালে গণেশ মন্দিৰৰ গেটটো দেখা পাই আছে আপোনালোকে। বাকী আমি গণেশ মন্দিৰৰ যিটো চেণ্টাৰ মানে চক তাৰে মাজত আছোঁ। বাকী চবৰে ইয়াতে অলপ সৰু সুৰা কাম আছে, সেইখিনি কৰি লওঁ। তাৰপিছত দাদা কেনে লাগিল আজি অনুষ্ঠান? সুন্দৰ বঢ়িয়া অনুষ্ঠান এটা কৰিলোঁ আজি, ভাল বঢ়িয়া। আপোনাৰ একদম মজা বঢ়িয়া ধন্যবাদ। বাকী সকলোকে বাই বাই দিম এতিয়া আৰু আমি ঘৰত যাম। ৰাতি অনুষ্ঠান সামৰি মাৰি আহি একদম ঘৰৰ পৰাই ৰাতি উঠিলোঁ। মই অলপ টাইম আগত ৰঙিয়াৰ পৰা আহিলোঁ। আহি এতিয়া আৰু শুৱালকুছিত যাব লাগে। আমাৰ ইয়াতে ৰখি আছে, মোৰ ওপৰত খঙে উঠছে কিজানি, গম নাপাওঁ আৰু এইখন গাড়ী ইয়াতে ৰখি আছে। খং উঠিলেও উপায় নাই, দৌচাত কি কৰিম আৰু। ত' গাইজ আমি আহি শুৱালকুছি পাই গ'লোঁ। শুৱালকুছি বস্ত্ৰ নগৰী, এইখন হৈছে শুৱালকুছিৰ গেট। আৰু শুৱালকুছিৰ ভিতৰত যাওঁ, আমি য'ত যাব আহিছোঁ এই ঘৰৰ মানুহ ঘৰত তালৈকে যাওঁ। তাৰে পিছত বাকীখিনি চাই থাকক আপোনালোকে। কাপোৰৰ কাম আছিল, এই কাপোৰৰ কামতে আহিছোঁ আৰু। ত' গাইজ শুৱালকুছিত আমি যিটোৰ কাৰণে আহিছিলোঁ সেই জেগাটো পাই গ'লোঁ আহি। বাকী আমাৰ আগত আছে বঢ়িয়া। বাকী ইয়াতে কাপোৰ আগতে হেৰি কৰা আছিল, অৰ্ডাৰ কৰা আছিল, কাপোৰ নিবা আহিছে আজি আৰু কিবা কিবি চিলাব লগা আছিল, সেইখিনি চাই লওঁ। গুড মৰ্ণিং। আৰু এটা নেক্সট ডে ফাংচনৰ পৰা আহিলোঁ, শুৱালকুছিৰ পৰা আহিলোঁ। মানে শুৱালকুছিত গ'লোঁ যদিও দুটা ক্লিপ যদিও দেখালোঁ আপোনালোকক, কাৰণ এটা আছে, বেলেগ কাৰণ একো নাই। কাপোৰ ল'ব গৈছিল বিয়াৰ, কাপোৰখিনি লৈয়ে গুচি আহিছোঁ। তাতে আৰু বেছি হেৰি কৰা নাই। আৰু আমাৰ বহুত জল্দি হৈ আছিল, মানে তাড়াতাড়ি হৈ আছিল। এইটো যাব লাগে, বেলেগত যাব লাগে আৰু তাৰ পৰা হেৰি কৰিব লাগে, সেইটো কাৰণে বেছি ভিডিঅ'ৰ হেৰি কৰা নাই। যাম শুৱালকুছিত, যাই ভালকৈ ভিডিঅ' বনাম। বাকী মই এটা কথা ভাবি আছোঁ, এই যিটো 29 ফেব্ৰুৱাৰী গ'ল, আজিতো 1 তাৰিখে হ'ল, যোৱাকালি গৈছে 29 ফেব্ৰুৱাৰী। এই 29 ফেব্ৰুৱাৰীত জন্ম হোৱাবিলাকে বাৰ্থডে কেতিয়া পালন কৰাব? বছৰেতো 29 ফেব্ৰুৱাৰী নাহে। নেক্সট আৰু কেতিয়াবা 29 ফেব্ৰুৱাৰী আহিব, 1 বছৰ 2 বছৰ 3 বছৰৰ মূৰত, তেতিয়া বাৰ্থডে পালন কৰিব ৰখি থাকিব লাগিব নেকি গাইছ? মই কনফিউজ হৈ আছে, এইটো মোক জনাই দিবিচোন তহঁতে জানা যদি। কিমান আছোঁ আমাৰ বাৰীৰ পিছফালে, আমাৰ এইটো খাল, মানে পানী কম, বাৰিষাত ভৰ্তি হৈ যায়, পানীৰ একগিলা দি ওপৰত দি গুচি যায়। বাকী যিয়ে নহওক, আমাৰ বাৰীৰ পিছফালত মই এইখিনি জেগা অলপ ভাল লাগে, গৰম দিনত এইখিনি জেগা ঠাণ্ডা পাওঁ মই, সেইটো কাৰণে ইয়াতে আহোঁৱে একবাৰ হ'লেও ৰাতিপুৱা উঠি, যদি ঘৰত থাকোঁ। বাকী যিয়ে নহওক, ভিডিঅ'টো যদি ভাল পালাক চাই লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব। ধন্যবাদ। জয় অসম।